অসম নাগালেণ্ড উৰিয়ামঘাট বিভিন্ন অঞ্চল আচলতে যিসকল বেদখলকাৰী সেই অঞ্চলসমূহত বেদখল কৰি আছিল সেইসকল ব্যক্তিক উচ্ছেদ কৰিবৰ বাবে আজিৰ তাৰিখত চৰকাৰে যিটো পদক্ষেপ সেই পদক্ষেপক আমি পুনৰবাৰ উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাইছোঁ আৰু সমৰ্থন জনাইছোঁ। এটা কথা আমি লক্ষ্য কৰিছোঁ আচলতে ইয়াৰ পৰা আজিৰ তাৰিখত 50% মানুহ বা 50% মানুহ ইয়াৰ পৰা অন্য স্থানলৈ ঢাপলি মাৰিছে, কিন্তু আজিৰ তাৰিখত 50% বা 50% মানুহ আজিৰ তাৰিখতো ইয়াত বাস পাতি আছে। আমি চৰকাৰৰ প্ৰতি এটা আহ্বান, যিসকল অবৈধ বেদখলকাৰী আচলতে ইয়াত এতিয়াও তেখেতলোক ইয়াৰ পৰা যোৱা নাই, তেখেতলোকক সম্পূৰ্ণৰূপে যোৱাৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰশাসনৰ প্ৰতি আমাৰ আহ্বান। আৰু লগতে কোনো কাৰণত যাতে এজনো ব্যক্তি আচলতে অবৈধ বেদখলকাৰী থাকি নাযায় সেই ক্ষেত্ৰত চৰকাৰৰ চোকা দৃষ্টি ৰাখিবৰ বাবে আমি চৰকাৰৰ প্ৰতি আহ্বান। আৰু এটা কথা আমি চৰকাৰৰ প্ৰতি ক'ব বিচাৰিছোঁ, যিটো উচ্ছেদিত অঞ্চলটো এটা অসম নাগালেণ্ড সীমান্ত অঞ্চল, সেই অঞ্চলসমূহ যাতে কোনো কাৰণত অসমৰ মানচিত্ৰৰ পৰাও যদি হেৰাই নাযায় এই ক্ষেত্ৰতো আচলতে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান। আৰু আমি পুনৰ কৈছোঁ, উচ্ছেদিত হ'বলগীয়া ভূমিসমূহত কোনো কাৰণত যাতে অবৈধ বেদখলকাৰী থাকি নাযায় সেই ক্ষেত্ৰত চৰকাৰে বিভিন্ন ব্যৱস্থা ল'ব লাগে। আৰু যিসকল খিলঞ্জীয়া ব্যক্তি সেইসকলক যাতে মাটি পট্টা দিয়াৰ ক্ষেত্ৰত চৰকাৰ মাটি পট্টা প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আমাৰ আহ্বান জনাইছোঁ। চৰকাৰী ভূমি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু কথা হ'ল, আমাৰ ইয়াত যিসকল লোক বছৰ বছৰ ধৰি 50-60 বছৰৰ পৰা ইয়াত বসবাস কৰি আছে, তেখেতসকলৰ মাক দেউতাক ইয়াতে জন্ম হৈছিল, ইয়াত মৃত্যু হ'ল, বা তেখেতসকলৰ ইয়াৰে বাসিন্দা, গতিকে তেখেতসকলৰ অসমত বা অন্য জেগাত নিজৰ কোনো ধৰণৰ মাটি নাই। সেইসকল মানুহক যাতে চৰকাৰে পুনঃসংস্থাপন দিয়ে আৰু বৰ্তমান সময়ত এটা অস্থায়ী শিবিৰ গঠন কৰি পেলাই এই মানুহখিনিক থাকিবলৈ, যাতে জীয়াই থাকিবলৈ সুবিধা কৰি দিয়ে, সেইটো চৰকাৰৰ ওচৰলৈ আমাৰ আহ্বান থাকিল। লগতে আমি এই 2-4 দিনত দেখিছোঁ, বিদ্যাপুৰে হওক বা জৰণীপথাৰে হওক বা আমাৰ 20 হেক্টৰ চালুক পথাৰ বা অন্য জেগাত হওক, নগাঁৱৰ বহুত ধৰণৰ আগ্ৰাসন চলিছে। বিভিন্ন জেগাত গৈ পেলাই জোৰ জবস্তি গৰু ছাগলীৰ পৰা লৈ পেলাই নগাই লৈ যোৱা দেখা গৈছে, বহুত কম মূল্যত লৈ যোৱা দেখা গৈছে। গতিকে সেই বিষয়বোৰ আমি স্থানীয় প্ৰশাসনক অৱগত কৰিছিলোঁ আৰু সেই বিষয়ে যাতে চৰকাৰেও চকু দিয়ে আৰু নগা আগ্ৰাসনৰ পৰা আমাৰ অসমৰ ভূমিক ৰক্ষা কৰে, সেই অনুৰোধ থাকিল চৰকাৰক। দেখা গৈছে জাননী লাভ কৰাৰ পিছতে বহু সংখ্যক লোকে শান্তিপূৰ্ণভাৱে চৰকাৰৰ এই কাৰ্যক সন্মান জনাই ইয়াৰ পৰা স্বস্থায়ী প্ৰস্থান কৰিছে। দেখা গৈছে এতিয়াও কিন্তু একাংশই এই স্থান এৰিব বিচৰা নাই। কি আহ্বান জনাব? আচলতে যাৰ ক'ৰবাত কিবা ঠাই আছে, সংস্থাপন হ'বলৈ সুবিধা আছে, তেখেতসকলে ওলাই গৈছে। কিন্তু ইয়াত মই আগত কৈয়ে গ'লোঁ যে বহুত সংখ্যকৰ মা দেউতাকো ইয়াত জন্ম হৈছিলে, ইয়াত মৃত্যু হৈছে। গতিকে তেওঁলোকৰ অসমতে হওক বা অসমৰ বাহিৰতে হওক কোনো জেগাত স্থানেই নাই। তেওঁলোক যাব ক'ত? চৰকাৰক আমি ইয়াত বাৰে অনুৰোধ জনাইছোঁ যাতে চৰকাৰে এই লোকসকলক পুনঃসংস্থাপন দিয়ে আৰু বৰ্তমান 2 এদিনৰ ভিতৰত যেতিয়া উচ্ছেদ হ'ব, সেই উচ্ছেদ সময়ছোৱাত অস্থায়ী শিবিৰ পাতি এওঁলোকক জীয়াই থাকিবলৈ সুবিধা কৰি দিয়ে। ইয়াত প্ৰায় ছাত্ৰ ছাত্ৰী ৰেংমা সীমান্ত স্কুলতে হওক, সৰুপথাৰ কলেজতে হওক বা অন্য স্কুলত হওক, প্ৰায় ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত সৰুপথাৰ বা উৰিয়ামঘাট অঞ্চলত পঢ়ি আছিলে, যোনে ব'ৰ্ড এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছিলে বা ব'ৰ্ড এক্সামত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। তেখেতসকলক যাতে শিক্ষা ল'বলৈ সুবিধা কৰি দিয়ে, সেইটো সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু গোলাঘাট জিলা সমিতিৰ পৰা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীলৈ আহ্বান থাকিল। আৰু অনাগত দিনত যাতে এই মানুহখিনি হাৰাশাস্তি ভুগিব লগা নহয় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, এই বিষয়ে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক কাতৰেৰে অনুৰোধ জনালোঁ। আৰু এটা কথা এইখিনিতে আমি সুধিব বিচাৰিছোঁ, যি আৰু কিছুদিনৰ পাছত, কেইদিনমানৰ পাছতেই উচ্ছেদ অভিযান আৰম্ভ হ'ব জানিব পাৰিছোঁ। এই উচ্ছেদ অভিযান আমচুৱে শান্তিপূৰ্ণভাৱে হোৱাটো বিচাৰেনে? নিশ্চয়। চৰকাৰৰ মাটিত যদি চৰকাৰে নিজৰ ল'ব বিচাৰিছে, তাত আমাৰ মানুহে যাতে কোনো ধৰণৰ বাধা বিঘিনি নিদিয়ে, কাৰণ চৰকাৰৰ মাটি চৰকাৰে ল'ব। কিন্তু চৰকাৰৰ দায়িত্ব আছে, যিহেতু ভাৰতীয় নাগৰিক হয়, প্ৰত্যেকজন মানুহক সংস্থাপিত কৰিব লাগিব। যাৰ নিজাববীয়াকৈ মাটি আছে তেখেতসকলে নিজে গুচি গৈছে, তেখেতৰ বা নতুনকৈ আহিছে তেখেতসকলে গুচি গৈছে, তেখেতসকলৰ বিষয়ে আমাৰ ক'বলগীয়া একো নাই। কিন্তু যি মানুহৰ কোনো ঠাইতে মাটি এটুকুৰা নাই, সেই মানুহখিনি যাব ক'ত? সেই মানুহখিনিক সংস্থাপন কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, যাতে সিহঁতক সংস্থাপিত কৰি দিয়ে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ অনুৰোধ থাকিল। ইতিমধ্যে চৰকাৰে উচ্ছেদৰ বাবে জাননী প্ৰেৰণ কৰিলে। জাননী লাভ কৰাৰ পিছতে বহু সংখ্যক লোক এই অঞ্চলৰ পৰা ইতিমধ্যে নিজ স্থানলৈ ৰাওনা হৈছে। কি ক'ব?
চাওক এতিয়া আমি ইতিমধ্যে গম পাইছোঁ কল্যাণঘাটত যি উচ্ছেদ কাৰ্য চলিব আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়ালৈ আহি পৰ্যবেক্ষণ কৰি গৈছে। চৰকাৰৰ ভূমি চৰকাৰে উচ্ছেদ কৰিব, ইয়াত আমাৰ ক'বলগীয়া নাই। কিন্তু কথা হৈ গ'ল কি যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকে আজি ভূমিহীন হৈ পেলাই ইয়াত থাকিবলগীয়া হৈছিলে, গতিকে তেওঁলোকক চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক। অসমৰ যিকোনো ঠাইত তেওঁলোকক ভূমি প্ৰদান কৰি সংস্থাপিত কৰক, এইখিনি চৰকাৰৰ দায়িত্ব হয় ভাৰতীয় নাগৰিক হিচাপে। আৰু ইতিমধ্যে ইয়াত বহু লোক এই অঞ্চলৰ পৰা ওলাই গৈছে, সেয়া সকলোৱে দেখিছে। গতিকে যিসকল ইয়াতে জন্ম, ইয়াতেই তেওঁলোক মৃত্যুবৰণ কৰিব লাগিব। গতিকে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক, গতিকে সেইসকলৰ প্ৰতি চৰকাৰৰ দায়িত্ব আছে। তেওঁলোকক চৰকাৰে সংস্থাপিত কৰক, তেওঁলোকক কম্পেনচেশ্যন দিয়ক। আৰু বহু লোক ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈছে। লোকসকল ইয়াৰ পৰা ওলাই যোৱাৰ পিছত চৰকাৰৰ নিৰ্দেশ পাইছে আৰু তেওঁলোকে শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা ওলাই গৈছে। তাৰপিছতো দেখা গৈছে বহু ঠাইত তেওঁলোক হাৰাশাস্তিৰ সন্মুখীন হৈছে। গতিকে এইবিলাক হ'ব নালাগে। আচলতে আইন শৃংখল বিঘ্নিত হোৱা কাম হ'ব নালাগে। এই ক্ষেত্ৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে কোনো যিসকল ইয়াৰ পৰা ওলাই গৈছে তেওঁলোক শান্তিপূৰ্ণভাৱে যাব পাৰে, এই ক্ষেত্ৰত চৰকাৰক দৃষ্টি যাতে ৰাখে। আৰু দ্বিতীয় কথা হৈ গ'ল কি ইয়াত বহু লোক গোলাপ বৰবৰুৱা চৰকাৰৰ দিনতে সংস্থাপিত কৰাইছিলে। প্ৰত্যেকজন ইয়াত যিসকল নাগৰিক আছে তেওঁলোকে সেই সময়ত যিসকল নাগৰিক বহিছিলে তেওঁলোকে নগাৰ লগত বহু ফাইট কৰি এই অঞ্চলটো নগাৰ আগ্ৰাসনৰ পৰা বচাই ৰাখিছিলে, এজন সৈনিকৰ দৰে কাম কৰি আছিলে। গতিকে সেইসকল চৰকাৰে ভালদৰে সংস্থাপিত কৰাটো চৰকাৰৰ দায়িত্ব হয়। আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু চৰকাৰে এটা কথা সুনিশ্চিত কৰক যাতে ইয়াত উচ্ছেদ কৰাৰ পিছত নগাৰ আগ্ৰাসন নহয়, অসম আইৰ ভূমি অসমৰে হৈ থাকক। বহুবাৰ আগতে দেখা পাইছোঁ নগাৰ আগ্ৰাসন হয় আমাৰ এই অঞ্চলত। 14 চনত বহু নিৰীহ লোক নগাৰ আগ্ৰাসনৰ ফলত মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। গতিকে চৰকাৰে এই কথাটো যাতে লক্ষ্য ৰাখে, ইয়াত নগাৰ আগ্ৰাসন নহয়। ইতিমধ্যে দেখিছোঁ আমি বহু নাগালেণ্ডৰ পৰা বহু নগা লোক আহি ইয়াত থিয়াপি দি পৰিছে। গতিকে এই বিষয়বস্তুবিলাকৰ ওপৰত চৰকাৰক দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকল আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী আছিলে ইতিমধ্যে, কোনোবাই কলেজত পঢ়ি আছে, কোনোবাই হাই ছেকেণ্ডেৰীত পঢ়ি আছে, গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত যাতে একো হেঙাৰ নাহে, য'ত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে অলৰেডি বৰ্ডৰ আণ্ডাৰত, সেই স্কুলবিলাকত যাতে হোষ্টেলৰ ব্যৱস্থা কৰি দিয়ে, তেওঁলোক যাতে ইয়াতে থাকি তেওঁলোকে শিক্ষা যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে শেষ কৰি যাব পাৰে, তাৰ বাবে যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, সেইবাবে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।